আগন্তুক 22 ছেপ্টেম্বৰত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোট গ্ৰহণৰ দিন ঘোষণা হোৱাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে দুপৰীয়া 1 নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীক বিজেপি দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত 1 নং পৰ্বতঝোৰা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ মংলা ঝোৰাত কাৰ্যকৰ্তাৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হয়। বিজেপি নেতাকৰ্মীৰ লগতে উৎসুক জনতাই ভাৰতীয় জনতা পাৰ্টিৰ মনোনীত প্ৰাৰ্থী বনেন্দ্ৰ কুমাৰ মুছাহাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰাত ফুলৰ মালা আৰনায়েৰে উষ্ম আদৰণি জনায়। লগতে ফটকা ফুটাই আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়। এইটো হল 1 নং পৰ্বতঝোৰা MCLA সমষ্টিৰ মংলাজোৰা VCDC। এই মংলাজোৰা VCDCত ইয়াত বড়ো, গাৰো আৰু সাঁওতাল আদিবাসী বসতি প্ৰধান। বড়োসকলৰ জনসংখ্যা বেছি, তাৰ পিছত আদিবাসী আৰু গাৰো কমিউনিটি আছে, গাৰো সম্প্ৰদায়ৰ। মই নিজেও ভাবা নাই যে ইয়াত আমাৰ 6টা বুথ আছে। এই 6টা বুথৰ পৰা আমাৰ বুথৰ কাৰ্যকৰ্তা আৰু আমাৰ বড়োসকলৰ যিবিলাক এই অঞ্চলৰ আমাৰ বিজেপিক ভাল পোৱা ৰাইজ, আমি সকলোৱে মিলি আজি মোক ইয়াত আদৰণি জনাইছে। এনেকুৱা আদৰণি যোৱাকালিও হৈছে, কিন্তু আজি এনেকুৱা ইমান জাকজমক, ইমান বেণ্ড পাৰ্টি বজাই, ইমান স্বতঃস্ফূৰ্তভাৱে ৰাইজে ওলাই আহি আদৰণি জনাইছে। এইটো কি বুজাইছে? এইটোৱেই বুজাইছে যে আগন্তুক 22 তাৰিখত হ'বলগীয়া যিখিনি নিৰ্বাচন, এই নিৰ্বাচনত ৰাইজে বিজেপিকেই ভোট দিব। 100% বিজেপিক ভোট দিব। কাৰণ মানুহৰ এটা ভুল ধাৰণা আছিল যে বড়োসকলে বিজেপিক নকৰে, কিন্তু আজি আপোনালোকে নিজেই দেখিছে ইয়াত যিমান উপস্থিত আছে 75% জনসংখ্যা বড়ো মানুহ। গতিকে সেইটো এটা ভুল অপপ্ৰচাৰ। কাৰণ কিয় ভোট নিদিব? যিখিনি বিটিআৰ অঞ্চলত আমাৰ শ্ৰদ্ধাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে, তেতিয়াৰ পৰাই বিটিআৰ অঞ্চলত কোনো ধৰণৰ হত্যালীলা হোৱা নাই, কোনো ধৰণৰ বন্দুকৰ আৱাজ হোৱা নাই। AK-47 কালচাৰ একেবাৰে নোহোৱা হৈ গ'ল। গতিকে এনেকুৱা এটা শান্তিৰ পৰিৱেশ। গতিকে এই শান্তিৰ পৰিৱেশৰ কাৰণে আজি বড়ো, ৰাভা, গাৰো যিমান সম্প্ৰদায়ৰ যিমান জনগোষ্ঠী আছে, সকলোৱে বিজেপি চৰকাৰ হোৱাটো বিটিআৰত বিচাৰিছে। পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য।